আশ্চৰ্যজনক ঘটনা, মানে এটা বৰ্বৰ ঘটনা। আৰু এখন ভাৰতবৰ্ষৰ ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ত এই ঘটনা কেনেকৈ হ'বলৈ পালে? আৰু নিৰীহ ছাত্ৰ ছাত্ৰীৰ ওপৰত এনে অত্যাচাৰ কৰা কাৰো অধিকাৰ নাই, আৰু এনে বৰ্বৰ অত্যাচাৰক আমি গৰিহণা দিছোঁ। আৰু ইয়াততো আইন শৃংখলাৰ দায়িত্বটো কেন্দ্ৰীয় চৰকাৰ। গতিকে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ আইন শৃংখলাৰ পৰিস্থিতি থকাৰ পিছতো এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ ওপৰত এনে বৰ্বৰ অত্যাচাৰ নিশা কেতিয়াও মানি ল'ব পৰা কথা নহয়। আমি তাক গৰিহণা দিছোঁ, আৰু যিসকল দোষী তেখেতসকলক দৃষ্টান্তমূলক কঠোৰ শাস্তি দিবলৈ আমি দাবী কৰিছোঁ। আৰু JNUৰ ছাত্ৰ ছাত্ৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰিব লাগিব চৰকাৰে, আৰু JNUৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰিব লাগিব। আৰু কোনো কাৰণত এই নিৰীহ ছাত্ৰ ছাত্ৰীৰ ওপৰত কৰা এনে অত্যাচাৰী মানি নলওঁ। আৰু আজি সদৌ অসম ছাত্ৰ সন্থাৰ উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ আমাৰ বিষয়ববীয়াসকলৰ ইয়াত আলোচনা হ'ব। আৰু নিৰীহ ছাত্ৰ ছাত্ৰীৰ ওপৰত কৰা এই বৰ্বৰ অত্যাচাৰক কেতিয়াও মানি নলওঁ, আৰু ইয়াৰ নিৰাপত্তা নিশ্চিত হ'ব লাগিব। দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব লাগিব।